লোৱাৰ বাবে আমি আহ্বান জনাইছো। नरेंद्र मोदी बीजेपी बीजेपी बोलो भारत माता की वंदे वंदे वंदे। গাভৰু আত্মসহায়ক গোটৰ সভানেত্ৰী আমিনা বেগমক আমি সম্বৰ্ধনা ও ভাৰতীয় জনতা এনেধৰণে ৰাজহুৱাভাৱে বোধ সন্মিলন আৰু যোগদান কৰাৰ যি পৰিৱেশ ইয়াত হৈছে এই কোঁৱাৰপুৰ অঞ্চলত, এইটো ভাৰতীয় জনতা পাৰ্টিৰ যিসকল ইয়াত নেতৃত্ব বহি আছে সকলোৱে যোগদান কৰাৰ বাবে আমি আমন্ত্ৰণ জনাইছো। মই বহুত বছৰ হয় কংগ্ৰেছত থাকিলোঁ। মোৰ নাম মুজিবুৰ ৰহমান ওৰফে মেছেৰ আলি। ব্লক কংগ্ৰেছতো আছিলোঁ, বিষয় বিবাদী আছিলোঁ। কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিত আজি যোগদান কৰিলোঁ। এইটোৰ কাৰণে যোগদান কৰিলোঁ, আজি 7 বছৰ ধৰি বিজেপিৰ গুণগান বা বিজেপিৰ আপোনাৰ যিবিলাক মানে কৰ্ম সেইবিলাক আমি চাই থাকিলোঁ, খুব ভাল লাগিলে। গতিকে বিজেপিয়ে অকল যে ভাল কাম কৰিও আৰু লগতে এজিপিৰ লগত যিটো মিত্ৰতা কৰিছে, মিত্ৰতা কৰি যি আমাৰ শাসনভাৰ চলাইছে, তাৰ লগে লগে আকৌ অসমৰ পৰা কংগ্ৰেছ চৰকাৰকে হওক বা আপোনাৰ অন্য দলকে হওক, তেওঁ মানে গোটেইখিনি অকল যে এজিপিৰ লগতে মিত্ৰতা কৰিছে এইটো নহয়, ভিতৰুৱাভাৱে বাকীখিনিকো আপোনাৰ মিত্ৰতাৰ যোগেদি তেওঁলোকে এটা এটাকৈ দলৰ গোটেই আজি নিশ্চয় সকলোৱে আমাৰ বুজি পাইছে আৰু সকলোৱে জানিছে যে কংগ্ৰেছ দলত থাকি আৰু লাভ নহ'ব। গতিকে ভাৰতীয় জনতা পাৰ্টিত সকলোৱে একগোট হৈ আহি আমাৰ যিবিলাক আধৰুৱা কাম, গতিকে নেতৃত্ব এতিয়া আমাৰ নতুন আমি নেতা এজন পাইছোঁ। গতিকে আমাৰ প্ৰকাশ দাস, গতিকে তেওঁৰ নেতৃত্বতে আজি সংখ্যালঘুৰ যিমানখিনি মানুহ ওলাই আহিছে তেওঁৰ নেতৃত্বতে